ৰাজ্যত অব্যাহত আছে বাঘৰ আতংক তেতিয়া ত্ৰাসী মধুসূদন কৰিছে মাজুলীবাসীৰ ৰাইজে এবাৰ মাজুলীবাসীৰ ৰাইজে ত্ৰাসী মধুসূদন কৰিছে এতিয়া চকুত টোপনি নাই আৰু নিশা আসৰে বিৰুদ্ধ ৰজনী পাৰ কৰিবলগীয়া হৈছে আৰু লগতে এবাৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বাঘে এবাৰ ভক্ষণ কৰিছে এজন লোকক আৰু যাৰ বাবে এতিয়া আতংকৰ সৃষ্টি কৰিছে মুহূৰ্তত এই খবৰ লৈ দিছো আৰু এইদৰে এতিয়া ৰাজ্যত অব্যাহত আছে বাঘৰ আতংক এতিয়া অব্যাহত আছে আৰু যাৰ বাবে এতিয়া বাঘে সন্ত্ৰাস সৃষ্টি কৰিছে আৰু এতিয়া চকুত টোপনি নাই মাজুলীবাসীৰ ৰাইজৰ কিয়নো এইবাৰ এজন লোকক ভক্ষণ কৰিছে বাঘে ভক্ষণ কৰিছে বনাঞ্চলৰ পৰা ওলাই অহা সেই বাঘে জনাঞ্চলত প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি গোপীনাথ নামৰ এজন লোকক ভক্ষণ কৰিছে গোপীনাথ মিলি নামৰ এজন লোকক ভক্ষণ কৰিছে শৰীৰৰ আধা অংশই ভক্ষণ কৰিছে যি দৃশ্য দেখিলে আপুনিও শিহৰিত হৈ উঠিব আপোনাৰো গাৰ নোম শিয়ৰি উঠিব আৰু এইদৰে এতিয়া বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে ৰাজ্যত এইদৰে বাঘৰ আতংক এতিয়া অব্যাহত আছে আৰু বাঘৰ আতংক বাঘে যি সন্ত্ৰাস সৃষ্টি কৰিছে সেই সন্ত্ৰাসৰ বাবে এতিয়া মাজুলীবাসীৰ ৰাইজৰ চকুত এতিয়া টোপনি নাই এতিয়া উচ্চাকৈ নিশা পাৰ কৰিবলগীয়া হৈছে মাজুলীবাসীৰ ৰাইজে নামনি মাজুলীত এই ঘটনা সংঘটিত হৈছে গোপীনাথ মিলি নামৰ এজন লোকক বাঘে ভক্ষণ কৰিছে দেহৰ আধা অংশই ভক্ষণ কৰিছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে জনাঞ্চলৰ পৰা ওলাই অহা জনাঞ্চললৈ প্ৰৱেশ কৰিছে বাঘে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছে আৰু সেই বাঘে এইবাৰ গোপীনাথ মিলি নামৰ এজন লোকক ভক্ষণ কৰিছে কাজিৰঙাৰ পৰা ওলাই অহা বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে নামনিৰ মাজুলীত আৰু লগতে বহু পশুধনো ইতিমধ্যে নিধন কৰিছে বুলি জানিব পৰা গৈছে বহু পশুধন নিধন কৰিছে আৰু কেৱল পশুধন নিধন কৰাই নহয় আৰু এইদৰে এতিয়া গোলাঘাটৰ চেলেক চাপৰিৰ গোপীনাথ মিলি নামৰ এজন লোককো ভক্ষণ কৰিছে বাঘে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত যিসমূহ বন্যপ্ৰাণী আছে সেই বন্যপ্ৰাণীসমূহৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে খাদ্যৰ সন্ধানত বন্যপ্ৰাণীসমূহে জনাঞ্চলত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে খাদ্যৰ সন্ধানত সেয়া হাতীয়ে হওক বা বাঘেই হওক বা অন্য বন্যপ্ৰাণীয়ে হওক কিন্তু এতিয়া জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু হাতী মানুহৰ সংখ্যাত সেয়া কিন্তু ৰাজ্যত দীৰ্ঘদিনীয়া সেয়া সমস্যা কিন্তু সমাধান হোৱাই নাই তেনে সমস্যাতে কিন্তু বাঘৰ এতিয়া আতংক দেখিবলৈ পোৱা গৈছে বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে নামনি মাজুলীত এই বাঘৰ আতংকত এতিয়া নামনি মাজুলীবাসীৰ ৰাইজৰ এতিয়া চকুত টোপনি নাই উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে বাঘে কোন মুহূৰ্তত আচলতে কেনেধৰণৰ ঘটনা সংঘটিত কৰে সেয়া আচলতে সংখ্যাত ভুগিছে ভীতিগ্ৰস্ত হৈছে এতিয়া মাজুলীবাসীৰ ৰাইজ এইদৰে ত্ৰাসী মধুসূদন কৰিবলগীয়া হৈছে আৰু এইদৰে এবাৰ বাঘৰ আতংক অব্যাহত আছে মাজুলীত আৰু মাজুলীত গোপীনাথ মিলি নামৰ এজন ব্যক্তিক ভক্ষণ কৰিছে বাঘে যি ঘটনাৰ পাছতে এতিয়া ভীতিগ্ৰস্ত হৈছে মাজুলীবাসীৰ ৰাইজ এতিয়া ভীতিগ্ৰস্ত হৈছে আৰু কেৱল মানুহকে আক্ৰমণ নহয় যিসমূহ পোহনীয়া জীৱ জন্তু আছে সেই পোহনীয়া জীৱ জন্তুসমূহ পশুধনসমূহকো নিধন কৰিছে আৰু এইদৰে এতিয়া বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে নামনি মাজুলীত পুনৰে কৈছোঁ কাজিৰঙাৰ পৰা ওলাই অহা বাঘে আতংকৰ সৃষ্টি কৰিছে নামনি মাজুলীত আৰু এইদৰে এতিয়া নিশা আচলতে টোপনি কৰিছে নামনি মাজুলীবাসীৰ ৰাইজৰ এতিয়া টোপনি কৰিছে বাঘে উচ্চাকৈ নিশা পাৰ কৰিবলগীয়া হৈছে কিয়নো কোন মুহূৰ্তত আচলতে বাঘে কেনেধৰণৰ ঘটনা সংঘটিত কৰে সেয়া কিন্তু এতিয়া যাৰ বাবে এতিয়া চকুত টোপনি নাই মাজুলীবাসীৰ ৰাইজৰ আৰু এইবাৰ যি ঘটনা সংঘটিত হ'ল গোপীনাথ মিলি নামৰ এজন ব্যক্তিক বাঘে ভক্ষণ কৰিছে আৰু সেই ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে মুহূৰ্তত ভাষ্য আছে আগৰ পৰাই ওলাই আছিলে তাৰপিছত এই হুকবালি বুলি কয় তাৰপিছত আকৌ কাছ চাপৰি বুলি কয় এনেকৈ তাতে আছিলে তাৰ পৰা আহি ৰাতি আকৌ আমাৰ এই মহকেইটা তাত চৰি আছিলে এই পাৰত এই কি চাপৰি বুলি কয় মোক কোন চুকুমাৰ পৰা মহ জাক খেদি আনি আকৌ ইয়াত 8টামান বজাত পাইছেগৈ আকৌ তাৰ পৰা বাঘটো আহি আকৌ এনেকৈ গৈ পেলাই আকৌ এই মহজাকটো দেখিলে বাঘটো ইয়াত আহিছে তাৰপিছত মহকেইটা এনেকৈ পাৰ হৈ আকৌ এনেকৈ গৈ পেলাই আমাৰ গৰু এই গোৱালি দি এনেকৈ সোমাই এই মোৰ পোৱালি গঁৰালটো আপোনালোকে চাইছেই এনেকৈ সোমাই এনেকৈ উঙি চাই পেলাই আকৌ মোৰ পোৱালিকেইটা আকৌ জাপ নামাৰিলে বা আৰু তেনেকৈ অনিষ্ট কৰা নাই এনেকৈ সোমাই আকৌ আগমুহূৰ্তত এই আগফালে আকৌ সোমাইছেগৈ ঘৰটোৱে তাৰপিছত কি ভাগটো সোমাই আমি টৰ্চ মাৰিছোঁ তাৰপিছত দেখি পোৱা নাই
তাৰপিছত লাষ্টতে আকৌ ইপাৰত গৈ পেলাই এই ভামৰ পৰা এনেকৈ জাপ মাৰি দিছে। জাপ মাৰি মহকেইটা আকৌ তাৰ পৰা আহিছিলে একদম ধৌৰি আহি তাৰপিছত গৰু মহ চব হুলস্থুল আৰু ৰাতি নুশুলো আৰু আমি। এতিয়া মানে কাৰ গৰু আৰু মহ মাৰিছে? মই ইয়াৰ এটা দুটা কৈছে, আমাৰ এই লগৰ টকাটো কোলাওৰ দুটা কৈছে মহ। এইটো কেতিয়া খালে? এইটো এক সপ্তাহমান বেছি হ'ল। আৰু গৰু ছাগলী কিবা? গৰু কাইছে এইটো চম্পক চাপৰি বুলি কয়, তাত অসমীয়া গৰু কেইটামান আছে, গোহালি আছে, তাৰ পৰা আগমুঠত তাত কালে। তাৰপিছত এই মিছামৰা বুলি কয়, তাত 8টা নে 9টামান খাইছে। মানুহ এটাও মানে খাইছে বুলি শুনি পাইছো। মানুহ এটা খাইছে বুলি চেলেক চাপৰি নে কি বুলি কয়, দেখুৱাইছে বাৰু মেডিয়াত। তো হয়, কথাটো হয়তো বাৰু। কেইটামান বাঘ সেনে আমি পোৱা মতে 2টামান ওলাইছে বুলি কৈছে মানুহ কোৱাটো। আৰু ইয়াততো কোচটো দেখিলে আপোনালোকে বিচুতি খাব, এনেকৈ ডাঙৰ বাঘ। আমাৰ পোৱালি এটাও এৰাইছে বুলি কৈছে আমাৰ লগৰ এই মহগোৱালটো। ফৰেষ্টক আপোনালোকে ইনফৰ্মেশ্যন দিছে নেকি? ফৰেষ্টক দিয়ে আছো। ফৰেষ্ট ইয়াত কেতিয়াবাই আহে, কেতিয়াবাই নাহে। তাৰপিছত এই অসমীয়া গাঁৱত ল'ৰা এটা আছে, তাৰ লগত যোগাযোগ কৰে। আমাৰ ইয়ালৈ অহা নাই, তেনেকৈ বাঘ ওলালেও নাহে। গড় চৰ খোলালে বম চম দিয়ে, হাতীকেইটা আহিলে বম চম দি পেলাই গুচি যায়গৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।